কামৰূপ জিলাৰ ডুমুনিচকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত 2022 আৰু 23 বৰ্ষৰ মুখপাত্ৰ গুঞ্জনৰ বিশেষ গৌৰৱ সংখ্যা উন্মোচন আৰু সম্বৰ্ধনা সভা মঙ্গলবাৰে অনুষ্ঠিত হয়। গৌৰৱ নিৰ্বাচন সমিতিৰ সভাপতি কিৰণ চন্দ্ৰ কাকতিয়ে জনোৱা অনুসৰি ৰাতিপুৱা বিদ্যালয়ৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ চন্দ্ৰকান্ত গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হয় এখন মুকলি সভা। বিদ্যালয়খনৰ শিক্ষক ভুৱনেশ্বৰ কুমাৰে আঁত ধৰা অনুষ্ঠানত ডুমুনিচকী ইংলিছ স্কুলৰ অধ্যক্ষ উদ্ধৱ চন্দ্ৰ ৰয়, শিক্ষাবিদ ডক্টৰ ভুৱনেশ্বৰ চহৰীয়া, চিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ চুলতানা ৰেজিয়া, অৱসৰী অধ্যক্ষ খালেকুল ইছলাম, সামাজিক কৰ্মী মমতাজ আলী সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুখপাত্ৰ গুঞ্জন উন্মোচন কৰা হয়। আপোনালোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। পোনপ্ৰথমতে এই ডুমুনিচকী হাইস্কুল যিসকলে প্ৰতিষ্ঠা কৰিছিল অতি কষ্টৰে আৰু যিসকলে শিক্ষকতা কৰি পেলাই আমাৰ মাজত আজি নাই, আজিৰ এই পবিত্ৰ দিনটোত এইসকলক অশ্ৰু ভৰা অঞ্জলি নিবেদন কৰিছোঁ। লগতে ডুমুনিচকী হাইস্কুলৰ যিখন গুঞ্জন আলোচনী 1968 চনৰ পৰা এখন আৰম্ভ হৈছিলে আৰু 1973 চনৰ মই আলোচনী নিজে সম্পাদক আছিলোঁ। আৰু সেই সময়ৰ বহু কথা মোৰ মনলৈ আহে। আমাৰ এগৰাকী শ্ৰদ্ধেয় শিক্ষক বাইহাল চাৰিআলি নিবাসী প্ৰয়াত মানিক চন্দ্ৰ কলিতাদেৱে সেই সময়ত ৰাধা প্ৰেছত এই আলোচনী ছপা কৰিবলৈ দিছিল আৰু আমাক নি তেওঁৰ ঘৰত বহুৱাই চাহ খুৱাই এই আলোচনী শুভাৰম্ভণি কৰিছিল। মোৰ সেই দিনবোৰ মনত আছে। গতিকে আজিৰ এই পবিত্ৰ দিনটোত আমি আচলতে যথেষ্ট গৌৰৱান্বিত। সেইসকল শিক্ষক যিসকলৰ প্ৰচেষ্টা আমি পঢ়া শুনা কৰাৰ এটা সুযোগ সুবিধা লাভ কৰিছিলোঁ, সেইসকল মহান ব্যক্তিৰ তৎপৰতা আজিৰ এই আলোচনীখনৰ মাজত কিছু পৰিমাণে হ'লেও ফুটি উঠিছে। আৰু নতুন প্ৰজন্মৰ যিসকল শিক্ষক এই বিদ্যালয়ত আছে, তেখেতসকলৰ আশাকো দিয়া প্ৰচেষ্টা, বিদ্যালয়ৰ প্ৰধান অধ্যক্ষা মাইকন কুমাৰ আৰু এই গোটেই আলোচনীৰ মূল কেন্দ্ৰ ভুৱনেশ্বৰ কুমাৰ, তেওঁ এগৰাকী অৱসৰী শিক্ষক। মই নিজে আচৰিত হৈ যাওঁ যে তেওঁ সুদূৰ বালিসত্ৰৰ পৰা নিজে আহি এতিয়াতো তেওঁ দৰমহাও বহুত কম পায়, তথাপি কিমান খৰচ কৰি পেলাই এই আলোচনীখন উলিয়াইছে। আৰু মই ভাবোঁ এইটো এটা ব্যতিক্ৰম কাৰ্যসূচী হৈছে। এই কাৰ্যসূচীৰ দ্বাৰা অন্যান্য বিদ্যালয়ৰো প্ৰজন্ম উৎসাহিত হ'ব। মই আটাইলৈকে আচলতে আন্তৰিক ধন্যবাদ জনাই এই অঞ্চলৰ পৰা এনেধৰণৰ এখন আলোচনী উলিওৱাৰ কাৰণে মই সকলো কৰ্মকৰ্তা, শিক্ষক বন্ধু আৰু বিশেষকৈ ভুৱনেশ্বৰ কুমাৰৰ শলাগ লৈছোঁ। ধন্যবাদ। আজি এই মুহূৰ্তত মোৰ সঁচাকৈ আনন্দ লাগিছে। কিয় আনন্দ লাগিছে? বহু কষ্টৰ পৰত আজি আমি সফল মণ্ডিত হ'ব পাৰিছোঁ। এইটো এটা আমাৰ কাৰণে সৌভাগ্য আৰু এইটো এই ক্ষেত্ৰত আটাইৰে সহায় সহযোগিতা আছে। মই কেৱল কাম কৰি গৈছোঁ আৰু লাগি আছোঁ, আৰু লাগি থাকিলে সকলো হয়। আৰু এই গুঞ্জন বিশেষ গৌৰৱ সংখ্যাখন উলিওৱাৰ মূল উদ্দেশ্য হ'ল নতুন আমাৰ নৱপ্ৰজন্মক প্ৰেৰণা যোগোৱা, যে আমি গৌৰৱসকলক আমি ইয়াত উত্থাপিত কৰিছোঁ এই গ্ৰন্থত, আৰু তেওঁলোকৰ জীৱনী আৰু তেওঁলোকৰ আদৰ্শৰে আদৰ্শিত হৈ নৱপ্ৰজন্মই যাতে আমাৰ জীৱন গঢ়িব পাৰে, সেই আশাৰে এই বিশেষ গৌৰৱ সংখ্যাখন উলিওৱা হৈছে। আৰু যাতে আমাৰ লগতে আমাৰ এই বিদ্যালয়খনক আমি এবাৰ ফিৰি চাইছোঁ, আমি কিমানখিনি আগুৱাইছোঁ, এবাৰ ফিৰি চোৱাৰ এটা সুযোগ পাইছোঁ। আৰু এইখিনিয়ে মোৰ ক'বলগীয়া। নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকানী।